ঘটনাটো শুনিলে আপুনি শিহৰিত হৈ পৰিব। ৫ নৰপিশাচে লজ্জানত কৰিলে সমগ্ৰ বঙাইগাঁওক। প্ৰকৃতিৰ বিনন্দিয়া উপভোগ কৰিবলৈ গৈ জঘন্য পৰিস্থিতিৰ সন্মুখীন প্ৰেমিক যুগল। প্ৰেমিক-প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড ৫ নৰপিশাচৰ। ভয় ভাবুকিৰে প্ৰেমিক-প্ৰেমিকাক উলংগ কৰি ভিডিঅ' প্ৰস্তুত, তাৰ পিছত ধন দাবী আৰু শেষত ভাইৰেল ভিডিঅ'। একাংশ লোক কিয় এনে হৈছে? কিয় একাংশ লোকে পাশবিক আচৰণ কৰিবলৈ আৰম্ভ কৰিছে? কিয় দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা? বৰ্তমান সময়ছোৱাত সচেতন মহলক এইসমূহ প্ৰশ্নই বিচলিত কৰিছে। এইবাৰ স্থান বঙাইগাঁও। বঙাইগাঁৱৰ কাছুৱা গাঁৱত সংঘটিত ভয়ংকৰ ঘটনাই শিহৰিত কৰি তুলিব আপোনাক। সভ্য সমাজক লজ্জানত কৰা এই ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। বঙাইগাঁৱৰ বৰজৰা নামৰ স্থান নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ। ঘন জংঘলৰ সমান্তৰালভাৱে আছে এটি নিজৰা, যিয়ে পৰিৱেশটো অধিক মোহনীয় কৰি তুলিছে। অৱসৰ বিনোদনৰ বাবে প্ৰায় সংখ্যক লোকেই যায় সেই স্থানলৈ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই হাত বাউল দি মাতে সকলোকে। আনৰ দৰে প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ গৈছিল এক প্ৰেমিক-প্ৰেমিকা। তেওঁলোক প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত বিলীন হৈ থাকোঁতেই ঘটিল অঘটন। প্ৰেমিক-প্ৰেমিকাৰ কাষত উপস্থিত হ'ল কেইজনমান ব্যক্তি। তাৰ পিছতেই প্ৰেমিক যুগলক বিভিন্ন প্ৰশ্নৰে ভীতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰে। প্ৰেমিক-প্ৰেমিকাৰ ওপৰত আসুৰিক অত্যাচাৰো আৰম্ভ কৰে দুৰ্বৃত্তকেইটাই। ভয় ভাবুকিৰে উলংগ কৰি ভিডিঅ' প্ৰস্তুত কৰিবলৈ ধৰে নৰপিশাচকেইটাই। ইয়াৰ পিছতে ভিডিঅ' ভাইৰেল কৰাৰ হুংকাৰ দিয়ে দুয়োকে। লগতে ধন দাবী কৰে। বিচৰা মতে ধন দিলেই সেই ভিডিঅ' ভাইৰেল নকৰাৰ কথাও কয় অভিযুক্তকেইটাই। কিশোৰ প্ৰেমিকক টকা উলিয়াবলৈ ATM-লৈ পঠাই কিশোৰীগৰাকীক আবদ্ধ কৰি নৰপিশাচকেইটাই নানা আতিশয্য চলোৱাৰো অভিযোগ। ইফালে শনিবাৰৰ দিনটোত দুয়োৰে ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰে ৫ অভিযুক্ত জিৰেন চৰকাৰ, চেভুৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মনক। ইতিমধ্যে আটাইকে সোধা পোছাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা। এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব? বৰ এটা ভয় লগা মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক, লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায়। সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। আৰু লগতে আজি এই যে বৰঝৰাত দুখন কৰে কমিটি আছে, এখন বৰঝৰা পূজা কমিটি আৰু বৰঝৰাৰ এখন পৰিচালনা কমিটি। এই কমিটিখিনি কি আগে পাছে কি নাজানিছিল নেকি, বা আগে পাছে কি কিছু মানে গম পোৱা নাছিল নেকি? ইয়াতো মানে ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, সিহঁতে জানিব লাগিছিল। জানাৰ পিছত সিহঁতক আগে পাছে কি ইগলানযোৰ কাম সিহঁতৰ যদি শুনা পায়ও যদি সিহঁতে আজি মানে শুই থকা শিয়ালৰ দৰে যদি মানে সোমাই থাকে, এইটো কেনেকুৱা কথা? মই এইখিনিকে ক'ব খোজোঁ, ইয়াত ইমান ডাঙৰ ডাঙৰ লিডাৰ আছে, ইয়াত ইয়াৰ মানে বৰঝৰা এখন মানে পইচাথলীৰ এখন কমিটি আছে। সেই কমিটিবিলাকে কি জানিও কি আজি কিয় চুপচাপ হৈ আছিল? আজি ঘটনাটো হোৱাৰ পিছতহে হয়তো সিহঁতৰ আজি সাৰ পাইছিল। ইমান দিনে কি কৰি আছিল? সিহঁতৰ কি কাণত কি অকণমানো কি পৰা নাই নেকি, শুনা জানা নাই নেকি, দেখা নাই নেকি? চবেই জানে ঘটনাটো কি হৈছিল। প্ৰতিটো ঘটনাটো আগে পিছে এনেকুৱা ঘটনা হয়তো বহুতে মানে মানুহৰ মুখত শুনা পাওঁ, আজি বোলে বৰঝৰাত কিবা হৈছিল, কোনোবা বোলে আহিছিল, এনেকৈ মানে মানুহৰ মুখে মুখে ওলায়, কিন্তু আমি গুৰুত্ব নিদিওঁ। এইকাৰণে গুৰুত্ব নিদিওঁ আমি, যিহেতু আমাৰ যিটো হাতত কোনো প্ৰুফ নাই, আমি কোনো দেখা নাই। যদি দেখিলোঁ না তাহলে আমি বস্তুখিনি ক'ব পালোঁ না। আমাৰ হাতত কোনো প্ৰুফ নাই, আমি দেখা নাই পাওঁ। কিন্তু মানুহৰ মুখে মুখে কাণে কাণে চবেই জানে, চবেই শুনে। কিন্তু যিখিনি কমিটিৰ মানুহ, সেই কমিটিৰ মানুহখিনি কি নাজানিছিল নেকি? এইবাৰ কি হ'ল? এইবাৰতো আপোনালোকে চবেই গম পায়, ভিডিঅ' হিচাপে যিহেতু প্ৰচাৰিত হৈছে, ভাইৰেল হৈছে, গতিকে সেইটো মানে ক'ব লগা কথা নহয়। চবেই জানে এইটো বহুত বেয়া কথা। যিবিলাকে ভিডিঅ' চাইছে হয়তো চবেই জানে, এইটো মানে এইটো মানুহক আৰু খুলি ভাঙি কোৱা কথা নহয়। ভাইৰেল হৈ গৈছে যিটো ভিডিঅ'টো, চবেই জানে।
প্ৰশাসনৰ হাতত যিহেতু যাই ভিডিঅ' পৰিছে এতিয়া প্ৰশাসনক কি অনুৰোধ জনাব প্ৰশাসনক এইটোৱে অনুৰোধ জনাম যাতে যিখিনি মানুহে এইটো কাম কৰিছে যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক হে এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয় সেইখিনিকে মই ক'ব বিচাৰিছোঁ আৰু এটা অনুৰোধ মই জনাম যাতে ইয়াত যে আমাৰ বৰচৰাত যে আহে মানুহখিনি বাহিৰৰ পৰা যে মানুহখিনি আহে এই মানুহখিনিক মই এটাই মই অনুৰোধ জনাম যাতে এইটো ভুল হোৱাৰ কাৰণে যে বৰচৰাত নাহিবি বা কোনোদিন নাহিম এনেকুৱা নহয় বৰচৰাৰ লগত আপোনালোকক চবকে মই মানে অনুৰোধ জনাম আহক কিন্তু চবৰে কাম নহয় কিছুমান মানে মনৰ বেয়া মনৰ মানুহে এইবিলাক আচলতে কাম মানে এইবিলাক কাম কৰে আৰু এইবিলাক ভিডিঅ' আজিৰ তাৰিখত ভাইৰেল হৈছে গতিকে সেইটো চবেই সেইবিলাক সেনেকুৱা নহয় গতিকে বৰচৰাত বহুত ভাল ভাল মানুহ আছে গতিকে বৰচৰাত অহাৰ কাৰণে মানে অনুৰোধ জনাম আহক কাৰণ কিয় এতিয়া বৰচৰাত অহাৰ এটা ছিজন আহি আছে চবে মানে ঝৰ্ণাৰ পানীত গা ধোৱাৰ কাৰণে চবে এটা ইচ্ছা কৰে বহুত দূৰণিৰ পৰা আহে বহুত মানে ইয়াত আনকি আমাৰ অসমৰে নহয় বাহিৰৰ পৰা অহা মানুহ ইয়াত কিবা আছে এটা আফ্ৰিকা ফৰেনাৰ এনেকুৱা মানুহ কিবা অহাৰ এটা হেৰি আছে আহিছে গতিকে বেছি নকম প্ৰশাসনে ভাল উচিত শাস্তি দিয়ক দোষী ভালকৈ শাস্তি দিয়ক যাতে কোনো হাৰি যাব নোৱাৰে ইয়াত যাতে কোনো মানে কিবা নাহে ৰাজনীতিৰ কিবা নাহে সেইটো যাতে নহওক ভালকৈ শাস্তি দিয়ক এইখিনিয়ে ক'ব লাগে গাঁৱৰ মানুহৰ নজৰ ৰখাৰ প্ৰয়োজন আছে গাঁৱৰ মানুহটো অত্যন্ত প্ৰয়োজন গাঁৱৰ মানুহৰ অত্যন্ত প্ৰয়োজন কাৰণ কিয় গাঁৱৰ মানুহ আজি এইখিনি নজৰ নাৰাখাৰ কাৰণে আজি হয়তো জানিছিল জানিও কিন্তু মানে চুপচাপকৈ আছিল আগতে যেনেকৈ মই অলপ আগতে কৈ গ'লোঁ বোলে আগে পিছে হয়তো ঘটনা এনেকুৱা হৈছিল আমি কাৰণ শুনা পাইছিলোঁ কিন্তু আমাৰ দেখা নাই আমি মানে এনেকুৱা মানে শুনাহে পাইছিলোঁ কিন্তু আমাৰ হাতত কোনো প্ৰুফ নাই প্ৰমাণ দিব আমি কাকো নোৱাৰোঁ বৰঝৰা মানে পৰ্যটনস্থলীত যিখিনি ঘটনা হৈছে একদম অমানৱীয় ঘটনা হৈছে এই ঘটনাটো আমিও গৰিহণা দিওঁ আৰু এই যিখিনি মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে সিহঁতক মই মানে উচিত তদন্ত কৰক তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ এই ঘটনাটোৱে সমগ্ৰ বঙাইগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে অভয়াপুৰীৰ পৰা শুভম দাসৰ ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আছাম